তো নমস্কাৰ যেহেতু আজি 7 লাগিছে আৰু আজিৰ পৰা অম্বুবাচী মেলা আৰম্ভ হৈছে অসমৰ এখন ডাঙৰ মেলা সেইকাৰণে আমি ভাবিলো কি যে যোৱাকালি যেহেতু গুৱাহাটীলৈ আহিছিলো আমি তিনিজন তো আজি আমি তিনিজনেই ভাবিলো কি কৰিলো যে আমি এতিয়া অম্বুবাচী মেলালৈ যাওঁ আজি যেহেতু আৰম্ভণি অকমান আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম কৰপা কেনেকৈ আহিছে নে কাকুলদা কি কয় ঠিক আছে আমাৰ লগত আহিছে এইবিলাক দেখা দিয়ক অকমান প্ৰাঞ্জলদা কাকুলদা আৰু আমাৰ পিছফালে আছে প্ৰদীপ ঢাকাল আমি তিনিজনে হৈছো অফিচৰ কলিগ বিশ্বনাথ উন্নয়ন খণ্ডৰ তো আমি যিখিনি দেখো মোৰ কেমেৰাৰ যোগেদি আপোনালোকক সেইখিনি দেখাবলৈ চেষ্টা কৰিম মাত্ৰ যিমানখিনি পাওঁ এনেকৈ আমি নীলাচল পাহাৰটোলৈ বুলি কামাখ্যা মন্দিৰলৈ আগবাঢ়িছোঁ এইখনে হৈছে প্ৰৱেশ স্থান আৰু যিহেতু আজি ভিৰ ভাৰ বহুত বেছি চাওক অটো ৰিক্সা গাড়ীৰ পৰা গাড়ীখন ওচৰতে মানে বেছি দূৰ অকণমান পাহাৰলৈ উঠাই পেলাই পাৰ্কিং কৰি খোজকাঢ়িয়ে বাট ল'লোঁ এটা বস্তু ভাল লাগিছে অসমৰ মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা যি অনুষ্ঠিত হয় 7 লাগিলে বহুত দূৰ দূৰণিৰ পৰা বাবা ঋষি তান্ত্ৰিক আৰু লগতে বহুত ভক্ত এই পাহাৰলৈ আগমন ঘটে আজি যিহেতু প্ৰথম দিন যিহেতু মই ভাবিলোঁ অকণমান পূজা আগবঢ়াওঁগৈ সেইবুলি এনেকৈয়ে ধূপ চাকি বন্তি লৈ পেলাই আগবাঢ়িছোঁ আৰু আধা ঘণ্টাৰ পিছত নেকি প্ৰৱেশদ্বাৰ মুকলি কৰি দিব ইতিমধ্যে চাকি বন্তি জ্বলাই ধূপ জ্বলাই অকণমান ছাৰাউণ্ডিং যি ফিল্ড আছে বাবাজীসকলক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেনেকুৱাতে আমি তিনিজন গৈ থাকোঁতে এজনক লগ পালোঁ অকণমান আপোনাক দেখাম হা চাব আৰু এনেকৈ যে মানুহসকল যে দেখিছে লাইন পাতি আছে তেখেতসকলে আজি শেষৰ দিনটোৰ বাবে কামাখ্যা মাক দৰ্শন কৰিবলৈ বহুত দীঘলীয়া লাইন পাতি আহি আছে যিহেতু মানে অম্বুবাচী মেলা আৰম্ভ হৈ গৈছে গতিকে তেখেতসকলে আজি দৰ্শন কৰিবলৈ আজি বহুত মানুহৰ ভিৰ হৈছে ইয়াতে আৰু এজন বাবা আপোনালোকক দেখাম